গুড মৰ্ণিং এভৰিৱান। আজি নতুন এটি ব্লগ ষ্টাৰ্ট কৰিবলৈ গৈছোঁ। ৰাতিপুৱা উঠিলোঁ, উঠা দেৰি হ'ল যিহেতু মোৰ এটা দাঁত উঠোৱা হৈছিলে, মাইনৰ চাৰ্জাৰী এটা হৈছিলে আৰু চিলাই আছে এতিয়াও। 5 দিনৰ পিছত চিলাই খুলিব মাতিছে। চ' মই অলপ নিজকে ৰেষ্ট দিছোঁ বডিটোক, আৰু সেইকাৰণে অলপ দেৰিকৈ উঠিছোঁ। উঠি অলপ বহুত কেয়াৰফুলি মই দাঁত ব্ৰাছ কৰিবলগীয়া হৈছে। চ' দাঁত ব্ৰাছ কৰি আহিছোঁ। তাৰপিছত ভাবিছোঁ এটা মিনি ব্লগ ষ্টাৰ্ট কৰোঁ। হোপ আপোনালোকে ভাল পাব মিনি ব্লগটো। বহি বহি থাকি আমনি লাগিছে। দেউতাই কৈছে অকণমান ঘৰৰ পৰা তোক লৈ আহোঁগৈ, মনটো ভাল লাগিব, নহ'লে ইমান বেমাৰী বেমাৰী লাগিছে, নিজকে নহয় বহুত বেছি অশান্তি লাগিছে। কিন্তু একদম ধুনীয়াকৈ ঠাণ্ডা নলগাকৈ হেৰি কৰি লৈছোঁ। ঘৰত লগ পাই আছোঁ আপোনালোকক। আৰু এয়া মই ভালে কুশলে ঘৰ আহি পাই গ'লোহি। আমাৰ ঘৰৰ পৰিৱেশটো অকণ দেখাইছোঁ দেই আপোনালোকক। চাৰিওফালে একদম কাপোৰ মেলি থৈ দিছে, আৰু দেওবাৰ যে। আৰু শুনিছেনে, এইটো আমাৰ কক ওলাই আহিব ৰ'ব এতিয়া। কক আছে, ঐ বা সি ক'ব নোৱাৰা হৈ গৈছে। না 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 নহ'ব নহ'ব নহ'ব। চাওক এই মুষ্টেণ্ডেকেইটালৈ চাওক, ইচ কি ৰ'দ পোৱাইছে, একদম বেলেগ আৰাম আৰু সিহঁতৰ। গ'ল গ'ল গ'ল, গৈ যা। আৰু এইজনী আমাৰ কি হ'ল এক্সাৰচাইজ কৰিছ নেকি তই? কক 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 কক।